যেহেতু তোমালোকৰ এছএছচি জিডি এক্সাম চলি আছে আৰু এতিয়া এক্সাম আহি লাষ্ট পৰ্যায়ে পালে তোমালোকৰ এক্সাম আৰু 10-9 দিন মান আছে আৰু 30 তাৰিখে শেষ হ'ব আজি হ'ল 20 মে তো 30 মে তোমালোকৰ এক্সাম শেষ হৈ যাব এতিয়া তোমালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰিবা তো মানে বহুত কেণ্ডিডেটৰ মনত কনফিউজন এতিয়া তেখেতসকলে মানে এছএছচি জিডি ফিজিকেলৰ কাৰণে সাজু হ'ব নে এছাম পুলিচ ফিজিকেলৰ কাৰণে সাজু হ'ব তো আজি ভিডিঅ'ত মই এইখিনিয়ে কথা ক'ম তোমালোকে কোনটো ফিজিকেলৰ কাৰণে সাজু হ'বা আৰু কেনেদৰে ফিজিকেলৰ প্ৰেক্টিছ কৰিলে তোমালোকৰ দুইটা হৈ যাব তো তোমালোকে চিন্তা কৰিব লগা একো নাই ভিডিঅ'টো শেষলৈকে চাই থাকা চেনেলটো নতুন গাইছা কলে সাবস্ক্রাইব মাৰা তোমালোকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰিবা ইনষ্টাগ্ৰাম লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো চাওক ফাৰ্ষ্টতে যদি মই ফিজিকেলৰ কথা ক'ব যাওঁ এতিয়াতো এক্সাম শেষে হৈ গ'ল প্ৰায় আৰু 10 দিন মাত্ৰ আছে লাষ্ট পৰ্যায়ে পালেহি তো চাওক এইটো সময় হৈছে ফিজিকেলৰ কাৰণে প্ৰস্তুতি কৰা সময় এতিয়া সময় একদমে হাতত নাই কাৰণ তোমালোকৰ এছএছচি জিডি ফিজিকেল জুলাই মাহৰ ফালে হৈ যাব আৰু জুনত তোমালোকৰ হয়তো ৰিজাল্ট পাবা তাতে জুলাই মাহত তোমালোকৰ এছএছচি জিডি ফিজিকেল হ'ব অফিচিয়েল নোটিছ বহুত জলদি আহি যাব এক্সামৰ পিছতে কিন্তু তোমালোকৰ এতিয়া এছাম পুলিচৰ যিহেতু আমাৰ মামাই হেমন্ত বিশ্ব শৰ্মাই কৈছিল যে নৱেম্বৰ মাহত তোমালোকৰ এছাম পুলিচৰ ফিজিকেল হ'ব তো এতিয়া তোমালোকে সঁচাকৈ ভাবি আছা এতিয়া মই এছাম পুলিচৰ কাৰণে ফিজিকেলৰ কাৰণে সাজু হওঁ নে এছএছচি জিডিৰ কাৰণে দুইটা ফিজিকেল ক'ব গ'লে ওচৰা ওচৰিকৈ পৰি যাব তো চাওক এছএছচি জিডি ফিজিকেলটো যদি কথা ক'ব যাওঁ ইয়াতে 5 কিলোমিটাৰ ল'ৰাসকলৰ কাৰণে 24 মিনিট টাইম থাকে আৰু যদি ছোৱালীৰ কথা ক'ব যাওঁ তেতিয়াহ'লে ছোৱালীসকলৰ ক্ষেত্ৰত হয় 1600 মিটাৰ তোমালোকৰ 8.5 মিনিটৰ ভিতৰত তো ফিজিকেলটো ইমান বেছি মাথা মাৰিব লগা নাই তোমালোকে 1-2 মাহত বা 1 মাহতো যদি ৰানিং কৰা নাই এতিয়ালৈকে 1 মাহত বা 1.5-2 মাহত তোমালোকে ফিজিকেল টাইমিং মিলাব পাৰা হৈ যাবা এতিয়া যদি মই এছাম পুলিচৰ ফিজিকেলৰ কথা কওঁ তাতে কিন্তু ফিজিকেলটো বহুত হাৰ্ড হয় কাৰণ 3200 মিটাৰ ল'ৰাসকলৰ 14 মিনিটত মাৰিব লাগে ইফালে লং জাম্প থাকে চিন আপ থাকে কাৰণ তোমালোকে লং জাম্প আৰু চিন আপত যদি এক্সিলেণ্ট মাৰিব নোৱাৰা বা ৰানিঙত যদি ভাল নাম্বাৰ আনিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এছাম পুলিচৰ কাৰণে নামে নাহিব যিটো কাৰণে তোমালোকে ফিজিকেল বহুত ষ্ট্ৰং কৰিব লাগিব এতিয়া যদি তোমালোকে অনলি এছএছচি জিডি ফিজিকেলৰ মাথা মাৰা তেতিয়াহ'লে তোমাৰ এছাম পুলিচত থাকি যাব তো এনেকুৱা হৈ যাব ঘটনাটো আৰু বৰ্তমান সময় তোমালোকে দুইফালে মাথা মাৰিব লাগিব কিন্তু ফিজিকেলটো মানে তোমালোকৰ ইমান হাৰ্ড নহয় এছএছচি জিডি মাথা মাৰি একো লাভ নাই তোমালোকে একো মাথা মাৰিব লগা একো ফিজিকেলে নহয় কাৰণ তোমালোকে জাষ্ট সেইটো কোৱালিফাই কৰিব লাগে তাতে কোনো ধৰণৰ মাৰ্ক নাথাকে আৰু এছাম পুলিচত পুৰা মাৰ্ক থাকে লং জাম্পতো মাৰ্ক থাকে চিনামতো মাৰ্ক থাকে ৰানিঙতো মাৰ্ক থাকে এক্সামত সব জাতে মাৰ্ক কিন্তু এছএছচি জিডি অনলি এক্সামতে মাৰ্ক তো এতিয়া হিচাপত চাব গ'লে তোমালোকৰ এছএছচি জিডি 24 মিনিট 5 কিলোমিটাৰ ছোৱালীকৰ 1600 মিটাৰ 8.5 মিনিট এইটো মানে জাষ্ট কোৱালিফাই হয় কোনো ধৰণৰ মাৰ্ক নাথাকে এইটো হিচাপত চাব গ'লে তোমালোকে এছএছচি জিডি ফিজিকেলৰ কথা ইমান চিন্তা কৰিব নালাগে তোমালোকে জাষ্ট এতিয়া টাইম লছ নকৰিবা তোমালোকে যোৱা ফিল্ডত যোৱা ৰানিং কৰা ষ্টাৰ্ট কৰা তোমালোকে ফাৰ্ষ্ট ষ্টাৰ্টিঙত অলপমান লং দৌৰা শ্ল'য়ে দৌৰা কথা নাই বাট কমপ্লিট কৰিব ট্ৰাই কৰা টাৰ্গেট লৈ কেনে তেতিয়াহ'লে তোমালোকৰ ৰানিং ষ্টেমিনা বাঢ়িব লগতে স্পীড বাঢ়িব তোমালোকে ধুনীয়াকৈ মানে টাইমিং মিলাব পাৰা কিন্তু এছএছচি জিডি ৰানিঙত ইমান চিন্তা কৰিব লগা টাইমিং মিলাব লগা একোৱে নাই জাষ্ট কোৱালিফাই কৰিলে হয়তো চবেই কৰিবা এইটো মই ভালদৰে জানো কাৰণ তোমালোকে যদি এছাম পুলিচৰ লগতে ফিজিকেল যদি প্ৰেক্টিছ কৰা সেইখিনি একোৱে নহয় 5 কিলোমিটাৰ ৰানিং তো 24 মিনিটত কোৱালিফাই কৰাটো বা 8.5 মিনিটটো 8.5 মিনিটৰ ভিতৰত 1600 মাৰটো একো ডাঙৰ কথা নহয় এইটো জাষ্ট কোৱালিফাইং হয় তোমালোকে একো চিন্তা কৰিব লগা নাই তোমালোকে মেইনলি এছাম পুলিচৰ ৰানিঙত বা এছাম পুলিচৰ ফিজিকেলত ফ'কাছ কৰা বেছিয়ে কাৰণ তোমালোকে যদি এছএছচি জিডি এক্সামটো অলপমান বেয়া হৈছে বা কাট অফৰ তলত থাকি যোৱা বা তোমালোকে সেইটো স্ক'ৰ নোপোৱা চেভ স্ক'ৰ যদি তোমালোকৰ নাথাকে তো তোমালোকে বেছিকৈ এতিয়া মোৰ মতে এছাম পুলিচত ফ'কাছ কৰাটো বহুত বেছি জৰুৰী বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এছএছচি জিডি তোমাৰ অলৰেডি যদি এক্সাম বেয়া হৈছে বা মাৰ্ক যদি কম আহি আছে তেতিয়াহ'লে তোমাৰ কমে চান্স আছে ক'ব গ'লে তোমালোকে বাৰু মই এইটো কোৱা নাই যে মাৰ্ক কমকৈ পাবা বাট যদি কিছুমান তোমালোকে ভাবা ন এছএছচি জিডি এক্সামটো মই এবাৰ ভালদৰে নিদিলোঁ জাষ্ট এনেই দি থৈ আহিলোঁ এনেই টোক্কা মাৰিলোঁ সেই ক'লে এতিয়া এছাম পুলিচত ভালদৰে ফ'কাছ কৰা আৰু এছাম পুলিচত ভালদৰে ফিজিকেলত মাথা মাৰা কাৰণ ফিজিকেলত ভাল নাম্বাৰ পালেহে তোমালোকে এক্সাম দিব পাৰিবা এতিয়া যদি তোমালোকৰ এছএছচি জিডি এক্সামটো বেয়া হৈছে তো ইমান ভাবিব লগা নাই কাৰণ সন্মুখত তোমালোকে এছাম পুলিচ আছে কোনো চিন্তা কৰিব মন বেয়া কৰিব লগা এই কথা নাই এতিয়া মুঠতে তোমালোকে পূৰা 100% ফিজিকেলত দিয়া আৰু লগতে এছাম পুলিচৰ কাৰণেও এতিয়া লাহেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া এতিয়াৰ পৰাই কাৰণ পিছত আৰু সময় নাভাবা এতিয়া এইটো মেইন সময় তোমালোকে এতিয়া ফিজিকেলৰ কাৰণে সাজু হোৱা তোমালোকে এছএছচি জিডি ফিজিকেলত ইমান মাথা মাৰিব লগা নাই ফিজিকেল যেতিয়া ডেট আহিব এতিয়া মানে ফিজিকেলৰ কাৰণে দৌৰি থাকা বাট যেতিয়া ডেট আহিব তেতিয়া তোমালোকে চাবা টাইম আহি আছে না যদি নাই তেতিয়াহ'লে তোমালোকে টাইমটো মিলাব চেষ্টা কৰিবা তোমালোকে যে এতিয়াৰ ফিজিকেল প্ৰেক্টিছ কৰা তোমালোকে তেতিয়া টাইমটো জলদি এনেই মিলিয়ে যাব একো চিন্তা কৰিব লগা নাই তোমালোকে এতিয়া ফাৰ্ষ্ট শ্ল'য়ে ৰানিং কৰা বাট এনেই নৰ্মেল ৰানিং কৰি জাষ্ট কমপ্লিট কৰিব ট্ৰাই কৰা টাৰ্গেট লৈ কেনে সেইখিনিকে তোমালোকে ৰানিং কৰিলে ধুনীয়াকৈ তোমালোকে এছএছচি জিডি একো চিন্তাই কৰিব লগা নাই কোৱালিফাই হৈ যাবা কিন্তু তোমালোকে মেইনলি এতিয়া ফ'কাছ কৰা তোমালোকৰ এছাম পুলিচত কাৰণ যিসকলৰ এক্সামটো বেছিকৈ বেয়া হৈছে বা ভাল এক্সাম হোৱা নাই তো সেইসকলে মানে যিসকলে মানে জাষ্ট টোক্কা মাৰিছে বা ভালদৰে পঢ়া নাই এনেকুৱা বহুত কেণ্ডিডেট থাকে ন তো সেইসকলৰ কাৰণে কৈছে তোমালোকে ভালদৰে এতিয়া ফিজিকেলৰ কাৰণে সাজু হোৱা কাৰণ তোমালোকৰ যদি এছএছচি জিডি মাৰ্ক কমি যায় তো তোমালোকে এছাম পুলিচৰ ৰাস্তা আছে যদি তোমালোকে এতিয়াৰ পৰা সাজু নোহোৱা তো পিছত কিন্তু তোমালোকে এছাম পুলিচৰ ফিজিকেল বেয়া হৈ যাব এইফালেতো তোমাৰ মাৰ্ক কমিয়ে যদি আহি আছে তো তোমালোকৰ গোটেই বছৰটো একবাৰে বৰবাদ হৈ যাব গোটেই বছৰত বৰবাদ হোৱা মানে তোমাৰ কষ্টবিলাকো এনেই যাব ক'ব গ'লে তোমাৰ গোটেই বছৰবোৰত মানে তোমাৰ 3-4 লাখ টকা দৰমহাটো ক'ব গ'লে
হাতত নাহে তো এনেকৈ চাব গ'লে চবফালে লছ এতিয়া তোমালোকে মেইনলি ফিজিকেলত ফ'কাছ আৰু অনলি ফিজিকেল বুলিয়ে নহয় তোমালোকে এতিয়া এছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া কাৰণ ফিজিকেলৰ পিছতে এক্সামো হ'ব তো তোমালোকৰ হাতত সময় কম আছে তোমালোকে যদি এতিয়া 4 ঘণ্টা মিনিমাম যদি 4 ঘণ্টাকৈ এছাম পুলিচৰ কাৰণে পঢ়া সেইটো সময়লৈকে যায় তোমালোকৰ বহুত ষ্ট্ৰং মাৰ্কছ আনিব পাৰিবা আৰু পঢ়া চিলেবাছ বহুত ষ্ট্ৰংলি তোমালোকৰ কভাৰ হৈ যাব বহুত ধুনীয়াকৈ সময় মিলাব পাৰিবা কোনো এক্সামলৈকে তোমাৰ টেনশ্যনে নাথাকে যদি তুমি এতিয়াৰ পৰা এছাম পুলিচৰ ফিজিকেলৰ লগে লগে তোমালোকে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া কোনো চিন্তাই নাথাকে ধুনীয়াকৈ তোমালোকে এইবাৰ SSC GD নহ'লেও এছাম পুলিচত চিলেকশ্যন লৈ ল'ব পাৰিবা তোমাৰ নামত এটা না এটা ভেকেঞ্চি লিখি ল'ব পাৰিবা লৈ ল'ব পাৰিবা কি আশা কৰোঁ ধুনীয়াকৈ তোমালোকে কথাখিনি বুজি পালা তোমালোকে এতিয়া জাষ্ট ফিজিকেলৰ কাৰণে সাজু হৈ থাকা SSC GD মানে তোমালোকে এতিয়া যদি ফিজিকেলৰ কাৰণে সাজু হৈ থাকা ফিজিকেল প্ৰেক্টিছ কৰি থাকা SSC GD ফিজিকেলটো ইমান মাথা মাৰিব লাগে একো ফিজিকেল নহয় এইটো জাষ্ট তোমালোকে কোৱালিফাইং হে তো তোমালোকে এছাম পুলিচৰ কাৰণে দৌৰা তোমালোকে টাৰ্গেট লৈ লোৱা এইখিনি কম যেতিয়া তোমালোকে SSC GD ফিজিকেলৰ ডেট আহিব তেতিয়া চাবা টাইম মিলে নাই আৰু তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকিলে তেতিয়ালৈকে আৰামছে টাইম মিলি যাব কোনো কথাই নাই আৰু তোমালোকে মেইনলি এতিয়া এছাম পুলিচৰ ফিজিকেলৰ কাৰণে সাজু হোৱাটো বেছি জৰুৰী কাৰণ যদি SSC GD নহয় এইফালে এছাম পুলিচ তো তোমাৰ হাতৰ অপশ্যন আছে বৰ্তমান তো এইখিনি সময় তোমালোকে লছ নকৰিবা জল্দি যোৱা ফিল্ডত যোৱা ৰানিং আৰু এছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট জল্দি কৰি দিবা তো বাকী আজি ভিডিঅ'টো ইমানে আছিলে চেনেলটো নতুন গাইছসকলে ছাবস্ক্ৰাইব মাৰা তো বাই বেলেগ ভিডিঅ' লগ পাই আছোঁ এণ্ড তোমালোকে যদি মোৰ ব্লগবিলাক চাব বিচাৰা তো মোৰ ছেকেণ্ড চেনেলটো ডিছক্ৰিপশ্যনত দি দিছোঁ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰি নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা তো বাই বেলেগ ভিডিঅ' লগ পাইছোঁ টাটা